গাইজ, খবৰ কেনেকুৱা? ভাল নিশ্চয়। আৰু বৰষুণ দেখিছে, এতিয়া যিহেতুকে বৰষুণৰ ছিজন আৰু আমাৰ ইয়াতো বৰষুণ। মই ছাতি লৈয়ে আছোঁ দেখিছেয়ে। আৰু এতিয়া মই ওলাইছোঁ হঠাতে এঠাইলৈকে, যিহেতুকে হঠাতে ফোন আহিল ইকবাল দাৰাই ফোন কৰিলে মোৰ পদূলিতে থকা সাহিত্য ভৱনত হেনো বিষ্ণু ৰাভা দিৱস পালন কৰিব, যিহেতুকে আজি 20 জুন। বলকচোন তালৈকে যাওঁ। এইকেইদিন ইমান বৰষুণ দি আছে নেৰানেপেৰা, সকলো ফালে বোলে বানপানী হৈছে। আপোনালোকৰ ফালেও হৈছে নেকি ক'বচোন। ইকবাল দাই আহি ৰৈছিল মাত্ৰ, চাওকচোন কিবা খুজিছে পুৰা জানে। দা এই হাতী ৰৈ গ'ল। আৰু এটা আহিছে দেখোন। মই আহি পাই গ'লোঁ সৌটো সাহিত্য সভাৰ ঘৰ। এতিয়া আটাইয়ে বলক গেটখনৰ ভিতৰেদি সোমাই আমি একদম ভিতৰত কি হৈছে চাম। আৰু এই বৰদলগুৰি সাহিত্য সভা লিখা আছে, 2004 চনতে বনোৱা এই ঘৰটো দেখিছে নহয়। বলক বলক একদম ভিতৰত যাম, আহক। আজি 20 জুন কলাগুৰু বিষ্ণু ৰাভা দিৱস। সেই উপলক্ষে আমাৰ সাহিত্য সভাই এনেধৰণে আয়োজন কৰিছে। চাওকচোন মই কিমানখিনি দেখাব পাৰোঁ, চাই থাকক। আৰু এওঁলোক আহিছে, আৰু কোন কোন আহিছে, কি কৰে, সকলোখিনি দেখাম। আমাৰ দুগৰাকীকৈ প্ৰাক্তন সভাপতি মহোদয়, আমাৰ শ্ৰদ্ধাৰ সদস্য আৰু প্ৰাক্তন সম্পাদক হীৰেণ নাথদেৱ, আৰু আমাৰ সদস্যা চানুদেৱ, আৰু গুৰু সাহিত্য সভাৰ সম্পাদক মহোদয় বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেখেত আমি জানো 1909 চনত জন্মগ্ৰহণ কৰি 1920 চনত মৃত্যুবৰণ কৰিছে। এই সময়খিনিত আমাৰ যিটো অসমীয়া যিটো সত্তা, অসমীয়া মানুহৰ যিটো জীৱনশৈলী, যিমানবিলাক আমাৰ মাজত সংস্কৃতি আছে, আমাৰ মাজত যিমানবোৰ ধাৰা ৰচিত আছিল, এই গোটেইবিলাকক তেখেতে উন্নতিৰ দিশলৈ নিবলৈ বহুত পৰিমাণে যত্ন কৰিছিল। আৰু স্বাধীনতা সংগ্ৰামত জানে আপোনালোকে সকলোৱে কি ধৰণে তেখেতে এই সংগ্ৰামত জড়িত হৈছিল, স্বাধীনতা কিদৰে নালাগে বুলি তেখেতে দাবী কৰিছিল, ইত্যাদি ধৰণৰ কথাবোৰ আপোনালোকে জানে। বন্দুকটো কি ধৰণে তেখেতে লৈ ফুৰিছিল ইত্যাদি কথা আপোনালোকে জানে। তথাপিও আমি সকলোবিলাক কথা যেতিয়া আমি আলোচনা হওঁ, বন্ধুবৰ্গৰ যেতিয়া আমি আলোচনা কৰোঁ, তেতিয়া কি হয়, আমি এই ব্যক্তিগৰাকীৰ গতিগৰাকীৰ ধ্যান গ্ৰহণ কৰা হয়, তেখেতৰ আত্মাৰ শান্তি কামনা কৰা হয়। গতিকে অসম চৰকাৰে এই বিশেষ ব্যৱস্থাটোৰে আমাৰ এই মহান শিল্পী তথা আমাৰ বিভিন্ন দিশৰ এই মহান শিল্পীগৰাকীক জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটোৰে আমাৰ এই বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰি অহা হৈছে। তেখেতৰ মৃত্যুতিথিত আমি প্ৰথমে বন্তিপ্ৰজ্বলন কামখিনি আমাৰ শ্ৰদ্ধা সভাপতি মহোদয় জগতচন্দ্ৰ বৰুৱাদেৱে ৰূপায়ণ কৰিব, আৰু তাৰপিছত আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাম। আৰু বন্তিপ্ৰজ্বলনৰ সময়ত আমাৰ মোহন সমাজ সাংস্কৃতিকে এটি সংস্কৃত শ্লোক গাব। ব্ৰাহ্মণ হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমঃ। নিকম কৰ্তৃবাচন কুমকুম ধৰিত্ৰীপাদম মন্দিৰমানমাহম শান্তাকার বিশ্বধারং গগনচতুষম মেঘবর্ণং শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং যুগে জ্ঞানব্রহ্মম বন্দে বিষ্ণু বহুভয়হরং সর্বলোকনাথম। এই ধৰণে সংস্কৃত শ্লোকধ্বনিৰ উচ্চাৰণত বন্তি প্ৰজ্বলন কৰা হ'ল। আৰু কি কৰা হয় চাওকচোন। কৰাৰ লগে লগে আমাৰ মাজৰ পৰা তিনিগৰাকী ব্যক্তি অকালতে হেৰাই গৈছে। তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি মৌন প্ৰাৰ্থনা কৰিম। তেখেতসকল ক্ৰমে 30 মে তাৰিখে আমাৰ মাজৰ পৰা হেৰাই গৈছিলে বিশ্বনাথ। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা জনাম। 31 মে তাৰিখে আমাৰ মাজৰ পৰা হেৰাই গৈছিল কুলদীপ নাথ, আমাৰ বিশেষ শুভাকাংক্ষী, বিভিন্ন অনুষ্ঠানৰ লগতে সাহিত্য সভাৰ এগৰাকী শুভাকাংক্ষী আছিল। আৰু যোৱা 18 জুন তাৰিখে আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছে ডক্টৰ গজেন মেধি। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে বদলগুৰি সাহিত্য সভাৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতৰ
বিদেহ আত্মাৰ প্ৰশান্তি কামনা কৰিছোঁ। তেখেতসকল য'তেই থাকক অনন্ত ধামত প্ৰশান্তি লাভ কৰে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। লগতে সমমৰ্মিতা প্ৰকাশ কৰি আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা এনেধৰণে মৃতকৰ সদ্গতিৰ অৰ্থে মৌন প্ৰাৰ্থনা কৰিলোঁ আৰু খিৰিকীৰে পোহৰ আহি আছে, গতিকে বেয়া হৈছে ফটোবোৰ। এনেধৰণে মৌন প্ৰাৰ্থনা শেষ হ'ল দেই। এতিয়া আহিছোঁ শ্ৰদ্ধাঞ্জলিত। এনেকৈ মানে আমি আটায়ে দিলোঁ। মই গোটেইখিনি দেখাই নিদিওঁ বাৰু, বৰ হৈ যাব, অকণ অকণ দেখাই আছোঁ। আটায়ে এনেধৰণে দিলে আৰু ময়ো দিলোঁ। বৰ্তমান বৰদৌলগুৰি সাহিত্য সভাৰ সম্পাদক ইকবাল দা, গতিকে তেখেতে এয়া দি আছে শ্ৰদ্ধাঞ্জলি। বিশ্বৰ চন্দে চন্দে এক গীতি কবিতা লিখা কলাগুৰু বিষ্ণু ৰাভাক ময়ো এনেধৰণে অঞ্জলি যাচিলোঁ। আৰু তেওঁৰ এটা যে গান আছিলে, পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা। নিশ্চয় তেওঁ আকৌ দেখা দিব আমাৰ মাজত, আমি তেনেকৈ ভাবি আছোঁ, মনত পুহি আছোঁ। ইয়াৰ পিছত আলোচনা চক্ৰ হ'ল, তাৰপিছত আমি এই ধৰণে খালোঁ। ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ।